নাম মনোজ কুমাৰ বৰ্মন। মই তামাহাট KSK পেট্ৰল পাম্পৰ মেনেজাৰ। আচলতে মানে এইটো ওপৰৰ পৰা অৰ্ডাৰ আহিছে আমাৰ ইলেকশ্যনৰ কাৰণে নেকি, মানে লুজ তেলটো বিক্ৰী কৰিব দিয়া নাই আৰু লুজ তেল বা ড্ৰামত আমাক তেল দিব দিয়া নাই। নাটনি মানে কি, দুদিন IOC বন্ধ আছিল, বন্ধ থকাৰ কাৰণে আমি মালটো আনিব পৰা নাই, ইণ্ডিয়ান আনি হোৱা নাই। সেইকাৰণে মানে তেলটো ষ্টকত কম আছিল, অলপ অলপকৈ সেইকাৰণে দি দিছিলোঁ। আৰু এতিয়াতো আমাৰ ধৰ ষ্টকত নাই হৈ গ'ল। আজিয়ে এনেকুৱা হ'ল নাই, কিন্তু ওচৰে পাজৰে যিবিলাক পেট্ৰল পাম্প আছে তেখেতসকলৰ চেম নেকি? কিছুমানৰ নাই বুলি শুনিছোঁ। আৰু ডিজেল আহিব নেকি? আহিব আজি আহিব, ডিজেল আহিব আমাৰ। এই তেল বুলি আহিছোঁ। কোনটো পেট্ৰল পাম্প? এই যে তামাৰহাট হাতীদিৰত। তেল পালে নে? না পালোঁ না। কি কৰিব তেল লৈ? তেল লৈ যে পাম্প চলাম, মানে খেতি পথাৰত পানী দিম। অসুবিধা নহ'ব এতিয়া? অসুবিধা হ'বই, নিশ্চয় হ'ব। চৰকাৰৰ এইটোকে আহ্বান জনাম যে সোনকালে জানে এইটো কৰি দিয়ে আর কি, তেলটোৰ ব্যৱস্থা কৰি দিয়ে, এইটোকে আর কি। আমালোকে কৃষক মানুহ, আমালোকে যদি যেনে তেনে তেল লাগে। এতিয়া খেতি পথাৰৰ অৱস্থা কি হ'ব? খেতি পথাৰ এতিয়াতো বৃষ্টি নাই, সেইকাৰণেতো অসুবিধা হ'ব। নিশ্চয়ই আমাৰ সোনকালে এইটো কৰি দিব লাগে, তেলটো যাতে আমরা পাম। ক্ষতি তো হব, নিশ্চয়ই ক্ষতি হব। এদিন পানি না দিলে তো ধান নিশ্চয়ই কমে যাব।